এতিয়া আমি MS Wordৰ নেক্সট টপিকটো শিকিম। নেক্সট টপিকটো কি আছে? নেক্সট টপিকটো হ'ল হোম টেবত থকা পেৰাগ্ৰাফ ব্লকত থকা হোম টেবৰ পেৰাগ্ৰাফ ব্লকত থকা বুলেটছ আৰু নাম্বাৰিঙৰ ব্যৱহাৰৰ বিষয়ে আমি শিকিম। MS Wordৰ পেজত আহিলোঁ। এতিয়া বুলেটছ আৰু নাম্বাৰিং আমি ক'ত পাম? আমি পাম পেৰাগ্ৰাফ ব্লকত পাম। পেৰাগ্ৰাফ ব্লকত আমাৰ বুলেটছ আৰু নাম্বাৰিং আছে। আৰু বুলেটছ আৰু নাম্বাৰিংটো কি হয়? আমি যেতিয়া কোনো এটা বস্তু চিৰিয়েলি লিখিব বিচাৰোঁ, ধৰক কাৰোবাৰ নামৰ লিষ্ট এটা বনাব লাগে, কোনোবা বস্তুৰ লিষ্ট এটা বনাব লাগে, তেতিয়া আমি নাম্বাৰ ইউজ কৰোঁ বা কিছুমান পইণ্ট আমি ইউজ কৰোঁ। গতিকে সেইবোৰক মানে বুলেটছ আৰু নাম্বাৰিং বুলি কয়। বুলেটছটো হ'ল আপোনাৰ যিখিনি আমি চিম্বল ইউজ কৰোঁ। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে চাওক, ইয়াতে বুলেটছ বুলি লিখা আছে। ইয়াতে যদি আমি ড্ৰপ ডাউন এৰত যদি ক্লিক কৰোঁ, ইয়াতে দেখি পাইছে বহুতকেইটা আমাৰ বুলেটছ দিয়া আছে। নিজৰ পচন্দ অনুযায়ী বুলেটছ ইউজ কৰিব পাৰে। ছাপ'জ মই এইটো বুলেট ইউজ কৰিলোঁ, ক্লিক কৰিলোঁ। এতিয়া মই নাম লিখি গ'লোঁ ABC, এণ্টাৰ কৰি যোৱাৰ লগে লগে অট'মেটিক এইটো আহি যাব। দেখিবলৈ পাইছে অট'মেটিক আহি গৈছে। আমি চেঞ্জ কৰিব পাৰোঁ ইচ্ছা কৰিলে, যিটো লাগে আমাক নিজৰ পচন্দ অনুযায়ী আমি চেঞ্জ কৰি ল'ব পাৰোঁ। আমাৰ যেনেকুৱা দৰকাৰ হয় আমি তেনেকুৱা ইউজ কৰিব পাৰোঁ বুলেটছ। ঠিক তেনেকৈ আমি নাম্বাৰিং ইউজ কৰিব পাৰোঁ, নাম্বাৰৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে নাম্বাৰিং বুলি লিখা আছে। আৰু ইয়াতে ড্ৰপ ডাউন এৰত যদি ক্লিক কৰোঁ মই, ইয়াতে নাম্বাৰবিলাকো দেখিবলৈ পাইছে। আমাৰ নিজৰ পচন্দ অনুযায়ী আমি নাম্বাৰ আমি দি ল'ব পাৰোঁ যেনেকৈ লাগে। কাৰোবাক যদি ABC লাগে, ABCও দিব পাৰিব আপুনি, ABCD। আমি লিখোঁ নহয়, আমি যেনেকৈ আমি কাৰোবাৰ লিষ্ট বনাব লাগে, ষ্টুডেণ্ট লিষ্ট বনাব লাগে বা এমপ্লয়ী লিষ্ট বনাব লাগে বা কোনোবা বস্তুৰ লিষ্ট বনাব লাগে, তেতিয়া আমি নাম্বাৰ ইউজ কৰোঁ। গতিকে আমি এনেদৰে আমাৰ নিজৰ ইচ্ছা অনুসৰি আমি দিব পাৰোঁ যিটো লাগে। আপোনালোকে চাব, মাউচৰ কাৰ্চাৰটো লৈ গ'লেও শ্ব' কৰি থাকিব। আপোনাৰ যিটো পচন্দ হয় আপুনি সেই হিচাপত আপুনি দিব পাৰিব। তাৰপিছত আহিব ছাব পইণ্ট। যদি আমি ইউজ কৰিব বিচাৰোঁ, ছাব পইণ্টটো আমি কেনেকৈ ইউজ কৰিম? ছাব পইণ্ট মানে ধৰক এই ABCৰ আকৌ কিছুমান পইণ্ট আছে। ধৰক ABCৰ কিছুমান পইণ্ট আছে, যেনেকুৱা ধৰক আমি ক'লোঁ যে হাৰ্ডৱেৰ ডিভাইচ। ছাপ'জ মই ইয়াতে লিখিলোঁ হাৰ্ডৱেৰ লিখিলোঁ। এতিয়া হাৰ্ডৱেৰৰ কি হয়, তিনি ধৰণৰ ডিভাইচ থাকে, ইনপুট ডিভাইচ, আউটপুট ডিভাইচ আৰু প্ৰচেছিং ডিভাইচ। এতিয়া আমি নেক্সট যদি কৰোঁ, 2 নম্বৰ আহি গ'ল, কিন্তু আমাক লাগে এই হাৰ্ডৱেৰৰ ভিতৰতে লাগে, আমাক হাৰ্ডৱেৰৰ 3টা পাৰ্ট আমাক লিখিব লাগে। তো আমি কেনেকৈ লিখিম? তাৰ কাৰণে আমি ছাব পইণ্ট ইউজ কৰিম। ছাব পইণ্টৰ কাৰণে আমি ইয়াতে যাব লাগিব, মাল্টি লেভেল লিষ্টত যাব লাগিব। ইয়াৰ পৰা আমি চিলেক্ট কৰি ল'ম যেনেকুৱা লাগে, আমাৰ নিজৰ পচন্দ অনুযায়ী যেনেকুৱা দৰকাৰ হয় তেনেকুৱা আমি ল'ব পাৰোঁ। ছাপ'জ মই এইটো ল'লোঁ। এতিয়া চাওক, তথাপিও কিন্তু অহা নাই। মই ক্লিক কৰিলোঁ যদিও, মই এইটো চিলেক্ট কৰিলোঁ যদিও তথাপিও অহা নাই। এইটো আনিবলৈ আমি টেব ইউজ কৰিব লাগিব, টেব কিটো আমি ইউজ কৰিব লাগিব। টেব কিটো ইউজ কৰাৰ লগে লগে চাব হাৰ্ডৱেৰৰ ভিতৰত এইটো আহি যাবগৈ। এইটো দেখিবলৈ পাইছে হাৰ্ডৱেৰৰ ভিতৰত আহি গ'ল। এতিয়া মই লিখিলোঁ ছাপ'জ ইনপুট, নেক্সট আকৌ লিখিলোঁ আমি আউটপুট, নেক্সট লিখিলোঁ প্ৰচেছিং। আকৌ এণ্টাৰ কৰিলোঁ, আকৌ সেইটোৱে চাওক ছাব পইণ্টে আহি আছে। কিন্তু এই ছাব পইণ্টটো গুচাবলৈ আমি কি কৰিব লাগিব? ছাব পইণ্টটো আমি গুচাবলৈ হ'লে আমি কি কৰিলোঁ? শ্বিফ্ট আৰু টেব বাটনটো একেলগে প্ৰেছ কৰিব লাগিব, তেতিয়া আকৌ নাম্বাৰিঙত গুচি যাব। শ্বিফ্ট আৰু টেব বাটনটো যেতিয়া আমি ক্লিক কৰি দিম, চাওক দেখিবলৈ পাইছে যে অট'মেটিক আমাৰ আকৌ নাম্বাৰিঙত আহি গৈছেগৈ। এইটো দেখিবলৈ পাইছে অপশ্যনটো। কিন্তু এতিয়া যদি ছাপ'জ এতিয়া আমাৰ ইয়াতে আমি নিলিখোঁ, 2 নম্বৰ পইণ্টত আমি একো নিলিখোঁ, কিন্তু আমাৰ ABCটো আমাৰ 3 নম্বৰ পইণ্টত হৈ আছে। তাৰ কাৰণে আমি এই 3 নম্বৰ পইণ্টটো আমি 2 নম্বৰত লৈ আহিবৰ কাৰণে আমি কি কৰিব লাগিব? আমি ডিলিট কিটো প্ৰেছ কৰিব লাগিব। ডিলিট কি প্ৰেছ কৰাৰ লগে লগে চাব ABCটো 2 নম্বৰ পইণ্টত আহি যাব। এইটো দেখিবলৈ পাইছে আহি গৈছে। এতিয়া যদি আৰু এটা কথা কৈ দিওঁ, এতিয়া আমাৰ ধৰক কোনো নাম্বাৰিং বা বুলেটছৰ প্ৰয়োজন নাই। তাৰ কাৰণে কি কৰিব লাগিব? প্ৰথমতে আমি গোটেইখিনি চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰি লোৱাৰ পিছত আমি ইয়াতে ক্লিক কৰিব লাগিব নাম্বাৰিঙত বা বুলেটছত। যদি বুলেটছ ইউজ কৰোঁ বুলেটছত ক্লিক কৰিব লাগিব। যদি নাম্বাৰিং ইউজ কৰি থাকোঁ নাম্বাৰিঙত ক্লিক কৰাৰ পিছত আমি নান অপশ্যনত ক্লিক কৰিব লাগিব। এইটো ধৰক নান অপশ্যনত ক্লিক কৰাৰ লগে লগে এইটো অট'মেটিক আমাৰ নাম্বাৰিংখিনি গুচি গৈছে। আকৌ যদি নাম্বাৰিং আনিব লগা হয় তেনেহ'লে আকৌ চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লৈ আমি ইয়াতে ক্লিক কৰিলোঁ নাম্বাৰিঙত ক্লিক কৰি আমি নাম্বাৰ দি দিলোঁ। কিন্তু এতিয়া চাওক হাৰ্ডৱেৰৰ ভিতৰত তাৰপিছত ইনপুট আউটপুট প্ৰচেছিং আহি গ'ল।
কিন্তু আমাক এই ইনপুট আউটপুট আৰু প্ৰচেছিংটো আমাক লাগে ক'ত আমাক লাগে এই হাৰ্ডৱেৰৰ ভিতৰত লাগে সাব পইণ্টৰ ভিতৰত লাগে হাৰ্ডৱেৰৰ সাব পইণ্টৰ ভিতৰত লাগে তাৰ কাৰণে কি কৰিব লাগিব আমি তাৰ কাৰণে আমি মাল্টি লেভেল লিষ্টত ক্লিক কৰিব লাগিব ক্লিক কৰিছে আমি সাব পইণ্ট প্ৰথমতে সিলেক্ট কৰি ল'ব লাগিব সাপোজ সাব পইণ্টটো সিলেক্ট কৰি ল'লোঁ সিলেক্ট কৰি লোৱাৰ পিছত আমি এই যিকেইটা পইণ্ট আমাৰ মানে হেৰি কৰিব লাগে হাৰ্ডৱেৰৰ ভিতৰত আমি ভৰাব লাগে হাৰ্ডৱেৰৰ ভিতৰত সাব পইণ্ট হিচাপে থাকিব লাগে তাৰ আগত আমি মাউচৰ কাৰ্চৰটো ৰাখি আমি টেপ বটন প্ৰেছ কৰাৰ লগে লগে অটোমেটিক হাৰ্ডৱেৰৰ সাব পইণ্ট হিচাপে হৈ যাব এইটো দেখিবলৈ পাইছে টেপ প্ৰেছ কৰিলোঁ আকৌ ইয়াৰ সন্মুখত আহি টেপ প্ৰেছ কৰিলোঁ আকৌ ইয়াৰ সন্মুখত আহি টেপ প্ৰেছ কৰিলোঁ এইটো দেখিবলৈ পাইছে যে আকৌ আমাৰ হাৰ্ডৱেৰৰ ভিতৰত এই সাব পইণ্ট হিচাপে ইনপুট আউটপুট আৰু প্ৰচেছিং আহি গ'ল গতিকে এতিয়া আমি কি শিকিলোঁ যে আমি হোম টেবত থকা পেৰাগ্ৰাফ ব্লকত থকা বুলেটছ নাম্বাৰিং আৰু মাল্টি লেভেল লিষ্টৰ বিষয়ে আমি জানিলোঁ